নমস্কাৰ। এটি সৰু বিষয়বস্তু লৈ আপোনালোকক মই ক'বলৈ গৈ আছোঁ। সেয়া হৈছে ফিজিকেল এক্টিভিটি, শৰীৰ চৰ্চা বা শাৰীৰিক ব্যায়াম বুলি ক'ব পাৰি। আমাৰ জীৱন প্ৰণালী বহুতো সলনি হৈ গৈ আছে। সেই গতিকে শৰীৰ চৰ্চাৰ বিষয়ে দুটামান কথা কওঁ মই। আমাৰ প্ৰাণৰ শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গে এটি গান গৈছে, আমি যেন যন্ত্ৰ। সঁচাকৈ আমি যন্ত্ৰৰ নিচিনা হৈ পৰিছোঁ। এইটো কাম কৰিলে সেইটো কাম কৰিবলৈ বাকী থাকে, এইটো কাম কৰিলে সেইটোক আমি সময় দিব নোৱাৰোঁ। ঠিক তেনেকুৱা হৈ পৰিছোঁ। ৰাতিপুৱা হৈ উঠাৰ পৰা ৰাতি শোৱালৈ আমি ইমানেই ব্যস্ত মানে বহুতো কাম কৰিবলৈ বাকীয়ে থাকি যায়। তাৰ উপৰিও মই আপোনালোকক এটি সৰু অনুৰোধহে জনাওঁ, সেইটো হৈছে ফিজিকেল এক্টিভিটি বা শৰীৰ চৰ্চা। এইটোক লৈ আপোনালোকে গুৰুত্ব দিবচোন, কিয়নো আপোনালোকে শৰীৰ চৰ্চা বা ফিজিকেল এক্টিভিটি কৰিলে আপোনাৰ শৰীৰটো ভালে থাকিব আৰু কেইবাটাও বেমাৰৰ পৰা আপুনি বাচি থাকিব পাৰিব। আপুনি প্ৰকৃতিৰ লগত আপুনি খাপ খুৱাই চলিব পাৰিব। ৰ'দ বৰষুণ যিয়েই নহওক, ৰ'দতো আপোনালোকে ধুনীয়াকৈ চলিব পাৰিব, ঠাণ্ডাতো আপোনালোকে ভালদৰে চলিব পাৰিব বা বৰষুণতো আপুনি ভালদৰে চলিব পাৰিব। তাৰ উপৰিও বতাহ ধুমুহাত হাজাৰটা বেমাৰ আহে, এই হাজাৰটা বেমাৰৰ লগত যুঁজিবলৈ আপোনাৰ শৰীৰটো এক্টিভ হৈ থাকিব লাগিব। তাৰ বাবে আপুনি প্ৰায় যেতিয়া সময় উলিয়াই শাৰীৰিক ব্যায়াম বা ফিজিকেল এক্টিভিটি কৰিব লাগিব, তেতিয়াহে আপোনাৰ বডিটো বা শৰীৰটো এক্টিভ হৈ থাকিব, নহয় জানো? তাৰ উপৰি আৰু এটা কথা হৈছে, মোৰ বহুতো বন্ধু আছে, বহুতো বান্ধৱী আছে, যিয়ে নেকি ৰাতিপুৱা ফিজিকেল এক্টিভিটিৰ বাবে ওলাই যায়। তাৰ উপৰি ফিজিকেল এক্টিভিটি কৰিলে 10 কিলোমিটাৰ খোজ কাঢ়িলে, 5 কিলোমিটাৰ দৌৰিলে, ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰিলে বা ইটো কৰিলে, তাৰপিছত দোকানত বহি তেলত জুবুৰিয়াই বনোৱা সেই পৰঠাখন খায়, চব্জি খায়, গাখীৰ চাহ খাই দিয়ে। এই বস্তুবোৰ খাব লাগে জানো? আপোনাৰ মনে কয়নে বাৰু? কিন্তু মোৰ মনে নকয়। কাৰণ কিয়? আপুনি মই যিটো এক্টিভিটি কৰা যায় বা যি কৰোঁ, সেই এক্টিভিটিৰ বেনিফিটটো আপুনি মই ল'ব জানিব লাগিব। নহ'লে যদি ল'ব নাজানে, আপুনি কৰা আৰু নকৰা একেই সমান, নকৰিলেও ভাল। সেই গতিকে আপুনি যেতিয়া এক্টিভিটি কৰিব, সেই এক্টিভিটি কৰাৰ বেনিফিটটো আপুনি ল'ব জানিব লাগিব। সেই গতিকে যেতিয়া আপোনালোকৰ এক্টিভিটি কমপ্লিট হ'ব, পানী খাওক, অলপ পানী খাওক, সতেজ ফল খাওক, নাৰিকলৰ ডাব পানী খাওক, এটা কল খাওক, তিয়াই থৈ দিয়া বুট দুটা খাওক, ঠিক তেনেকৈ খাওক। মই কিন্তু ৰেকমেণ্ড নকৰোঁ তেলত জুবুৰিয়াই যে খাব লাগে সেই পৰঠাখন, গাখীৰ চাহ যে খাব লাগে, সেই নকওঁ মই। কাৰণ কিয়? প্ৰত্যেকটো বস্তু খোৱাৰ এটা নিয়ম আছে বা সময় আছে। আপুনি যেতিয়া শৰীৰ চৰ্চা কৰিব, এক্টিভিটি কৰিব, তেতিয়া এইখিনি বস্তু একদমবাৰে এভইড কৰিব লাগে। গাখীৰ চাহ ময়ো খাওঁ, কিন্তু 24 ঘণ্টাৰ ভিতৰত একাপ মাত্ৰ গাখীৰ চাহ খাওঁ। সেই গতিকে গাখীৰ চাহটো বহুত শৰীৰৰ বাবে অনিষ্টকাৰক। আপোনালোকে সেইটো গুৰুত্ব দিব, খোৱা লোৱাত গুৰুত্ব দিব। সদায় ফিট হৈ থাকিব, এক্টিভিটিবোৰ কৰি যাব। কাৰণ আপোনাৰ মোৰ জীৱনত কৰিবলগীয়া বহুত কাম এতিয়াও বাকী আছে। সেই গতিকে সদায় সুস্থ থাকক, ভালে থাকক। ধন্যবাদ।